শিৱসাগৰৰ দিচাংমুখ পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডৰ ৰাইজৰ ভোট বৰ্জন। ৱাৰ্ডটোৰ ৩৭২টা অনুসূচিত জাতিৰ ভোট মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ৬ নম্বৰ ৱাৰ্ডলৈ চক্ৰান্তৰে স্থানান্তৰ কৰাৰ অভিযোগ। ইয়াৰ বাবে খৰ্গহস্ত হৈ ৰাইজে গ্ৰহণ কৰে ভোট বৰ্জনৰ সিদ্ধান্ত। সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আৰু এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক মুজাক্কিৰে। পুৱা ৭:৩০ বজাৰ লগে লগে যি ১৪খন জিলা আছে, অসমৰ যি ১৪খন জিলাত যি ভোট গ্ৰহণ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু এই মুহূৰ্তত মই দিচামুখ গাঁও পঞ্চায়তত উপস্থিত আছোঁ আৰু দিচামুখ জিলা পৰিষদৰ এক প্ৰতিচ্ছবি দেখাবলৈ এই মুহূৰ্তত মোৰ সতীৰ্থৰ অনুৰোধ জনাইছোঁ। যিহেতু এই দিচামুখ গাঁৱৰ যিসকল এটা ৫ নং যি ৱাৰ্ড আছে, সেই ৱাৰ্ডৰ ৩৭২টা যি ভোট, সেই ভোট আচলতে বলমা যি মিৰি গাঁও ৱাৰ্ডলৈ হস্তান্তৰ কৰাৰ পৰিপ্ৰেক্ষিতত যি আলিচিগাৰ অনুসূচিত জাতিৰ যিসকল ৰাইজ, সেই ৰাইজে ভোট বৰ্জন কৰিবলৈ বাধ্য হৈছে। মই সামগ্ৰিক যি পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। যিহেতু সমগ্ৰ এই ১৪খন জিলাত আচলতে পঞ্চায়ত নিৰ্বাচনক লৈ যি উৎসাহ উদ্দীপনা দেখা গৈছে, তাৰ সমান্তৰালভাৱে এই যি ছবিখন, সেই ছবিখন অতিকৈ দুৰ্ভাগ্যজনক। কিয়নো এই যি পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনত যি ভোট বৰ্জন কাৰ্যসূচী, সেই কাৰ্যসূচীৰ যি পৰিৱেশ, সেই পৰিৱেশবোৰ দেখাইছোঁ। আৰু ইয়াৰ যিসকল লোক আছে, সেই লোকসকলৰ পৰা আমি পোনপটীয়াকৈ আচলতে জানিব বিচাৰিম। মই আপোনাৰ পৰা আচলতে জানিব বিচাৰিম, যিহেতু দেখা গৈছিলে এটা সময়ত আপুনি বিজেপিৰ যথেষ্ট নিষ্ঠাৱান কৰ্মী আছিলে, এতিয়া আচলতে বিজেপিৰ বিৰুদ্ধে বা এই শাসক পক্ষৰ বিৰুদ্ধে এই ভোট বৰ্জনৰ যি কাৰ্যসূচী কি কাৰণে গ্ৰহণ কৰিবলগীয়া হ'ল? চাওক, আজি অসম চৰকাৰক বা ৰাজ্য চৰকাৰ বা ভাৰত চৰকাৰক আমি ইয়াত ডিমিলিশ্যনৰ যিটো ডিমিলিশ্যন কৰিছে, ডিমিলিশ্যনৰ আমি কোনো তাত বাধা নাই। আমি ৱেলকাম কৰিছোঁ, তেওঁলোকে ডিমিলিশ্যন কৰক, সমষ্টিত কৰক, সেইটো আমি ক'বলগীয়া নাই। কিন্তু কথাটো হ'ল কি, আজি দিচাংমুখৰ আলিচিগা যিটো ৫ নম্বৰ ৱাৰ্ড, সেই ৫ নম্বৰ ৱাৰ্ডটো অনুসূচিত জাতিৰ যিটো সংৰক্ষ এটা আপোনাৰ ইয়াত কেণ্ডিডেট আছিলে, 15টা বছৰ তেওঁ কাৰ্যকাল কৰি গ'ল। কিন্তু সেই অনুসূচিত জাতিৰ যিটো ৰিজাৰ্ভ, সেই ৰিজাৰ্ভটো ভাঙি দিয়া হ'ল। আৰু কৰিলে এনেকুৱা ধৰণৰ ক'লে, আজি ৬০০ ওপৰত অধিক ভোট আছিলে বিজেপি কৰ্মীত, কিন্তু তেওঁলোকে এনেকুৱা এটা ষড়যন্ত্ৰ কৰিলে। আজি বিজেপি চৰকাৰে কৰিছে নে বেলেগ কোনোবাই কৰিছে বা প্ৰশাসনৰ লগত কোনোবাই জড়িত আছে, সেইটো নাজানো। কিন্তু ইয়াত দ্বিতীয় পক্ষ এজন আছে বুলি আজি তাৰিখত আমি এতিয়া গম পাইছোঁ। এনেকুৱা এটা ষড়যন্ত্ৰ কৰিলে। দিচাংমুখ পঞ্চায়তটো 10টা ৱাৰ্ড আছে, 10টা ৱাৰ্ডত যদি ডিমিলিশ্যন কৰিবলগীয়া আছিলে, কিয় নকৰিলে? আমাৰ বাধা তাত, আলিচিগা ৱাৰ্ডটো ডিমিলিশ্যন কৰিছে, কৰক, কিন্তু 10টা ৱাৰ্ডটো কিয় নকৰিলে? এনেকুৱা এটা ষড়যন্ত্ৰভাৱে ৩৭২টা ভোট SC ভোটাৰ, সেই ভোটাৰখিনি লৈ বলমা মিৰি যিটো ৬ নম্বৰ ৱাৰ্ড, সেই ৱাৰ্ডটো হ'ল অট'নমাছ কাউন্সিলৰ ৱাৰ্ড, সেই ৱাৰ্ডটোত গৈ ৩৭২জন মানুহক তাত স্থানান্তৰণ কৰিলে। আচলতে মই সামগ্ৰিক যি পৰিৱেশটো, সেই পৰিৱেশটো দেখাইছোঁ। যিহেতু দেখা গৈছে সমগ্ৰ অসমতে আচলতে যি পঞ্চায়ত নিৰ্বাচনত যে উৎসাহ উদ্দীপনা আছে, তাৰ বিপৰীত যি ছবি, সেই ছবিখন এই মুহূৰ্তত দেখাইছোঁ। এজন ব্যক্তি আছে, মই তেওঁৰ পৰা আচলতে জানিব বিচাৰিম, ৬০০ যি ভোটাৰ আছিলে, সেই ভোটাৰৰ পৰা ৩৭২টা ভোট বাছি এই অনুসূচিত জাতিৰ যিসকল লোক আছে, এই লোকসকলক এটা বেলেগ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হ'ল। পৰৱৰ্তী সময়ত আপোনালোকৰ পদক্ষেপ কি হ'ব? যিহেতু এতিয়া পঞ্চায়ত নিৰ্বাচনত আপোনালোকে ভোট বৰ্জন কৰিছে, পৰৱৰ্তী সময়ত দেখা যাইছে যে ২৬ত বিধানসভা নিৰ্বাচন আহি আছে, কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? এতিয়া চাওক, আমাৰ পঞ্চায়ত নিৰ্বাচনত আমি ৩৭২টা ভোট এতিয়া আমি আলিচিগাৰ পৰা কাটি লৈ বলমা মিৰিলৈ দিলে, এইখিনি ভোট যদি আমাৰ অনিৰ্দিষ্ট কাললৈকে যদি ঘূৰি নাহে, আমি আকৌ বিধানসভাতো আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। আচলতে এই মুহূৰ্তত মই সামগ্ৰিক যি পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। ইতিমধ্যে দেখাইছোঁ যে মই কৈছোঁ যে শিৱসাগৰ জিলাখনত, সামগ্ৰিক জিলাখনত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।